মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যক্ৰমৰ অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ এই পাঠটিৰ গোটেই প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি তোমালোকক এই প্ৰশ্ন উত্তৰকেইটা তোমালোক PDF আকাৰে লাগে তেনেহ'লে তোমালোকে মোৰ ডেছক্ৰিপশ্যনত গৈ PDF ডাউনলোড কৰি ল'ব পাৰিবা। তো এতিয়া বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ উত্তৰ লিখা আৰু 2 নম্বৰত আছে চমু টোকা লিখা। এই দুটা মই তোমালোকক PDF আকাৰে লৈ আহিছোঁ। তো তোমালোকে ভিডিঅ'টো চাই থাকা। এতিয়া ক নম্বৰটো চোৱা, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উত্তৰ, প্ৰকৃতিৰ পৰা পোৱা মানুহৰ ব্যৱহাৰৰ উপযোগী সকলো ধৰণৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলা হয়। তাৰপিছত খ নম্বৰত আছে নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা? উত্তৰ, নৱীকৰণ সম্পদ যিবোৰ সম্পদ পুনৰ সৃষ্টি বা পুনৰ লাভ কৰিব পাৰি সেইবোৰক নৱীকৰণ সম্পদ বোলা হয়। যেনে পানী, বন, সূৰ্যৰ পোহৰ বা সূৰ্যৰ শক্তি, এইবিলাক হৈছে কি নৱীকৰণক্ষম সম্পদ। অনৱীকৰণক্ষম সম্পদ যিবোৰ সম্পদ এবাৰ শেষ হলে সহজে পুনৰ সৃষ্টি কৰিব নোৱাৰি সেইবোৰক অনৱীকৰণক্ষম সম্পদ বোলে। যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ ইত্যাদি। তাৰপিছত গ নম্বৰত আছিল অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। অৰ্থাৎ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তোমালোকে জানা। অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰে ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত ঘ নম্বৰত আছে অসমৰ কোন কেইখন জিলাত চূণশিল পোৱা যায়? উত্তৰ, অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত চূণশিল পোৱা যায়। পিছৰটো প্ৰশ্ন, অসমৰ বন অঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। উত্তৰ, এশিঙীয়া গড়, বাঘ আৰু হৰিণ আৰু হাতী লিখিবা। বহুতো আছে, হাতী, এই 4টা লিখিবা। এশিঙীয়া গড়, বাঘ, হৰিণ আৰু হাতী। 2 নম্বৰটো চোৱা, 2 নম্বৰত আছে চমু টোকা লিখা। ক নম্বৰত আছে অভয়াৰণ্য। উত্তৰ দি তোমালোকে লিখিবা যি সংৰক্ষিত বন অঞ্চলত বন্যপ্ৰাণী সুৰক্ষা দি বাস কৰিবলৈ সুবিধা দিয়া হয় তাক অভয়াৰণ্য বোলা হয়। তাৰপিছত খ নম্বৰত আছে সংৰক্ষিত বন অঞ্চল। তোমালোকে উত্তৰ দি লিখিবা যি বন অঞ্চল চৰকাৰে সংৰক্ষণ কৰি গছ-গছনি আৰু বন্যপ্ৰাণী ৰক্ষাৰ ব্যৱস্থা কৰে তাক সংৰক্ষিত বন অঞ্চল বোলা হয়। গ নম্বৰত আছে উদ্ভিদ উদ্যান। উত্তৰ দি লিখিবা বিভিন্ন ধৰণৰ উদ্ভিদ সংৰক্ষণ আৰু অধ্যয়নৰ বাবে গঢ়ি তোলা স্থানক উদ্ভিদ উদ্যান বোলা হয়। তাৰপিছত ঘ নম্বৰত আছে ৰাষ্ট্ৰীয় উদ্যান। উত্তৰ দি তোমালোকে লিখিবা বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে চৰকাৰে ঘোষণা কৰা সংৰক্ষিত অঞ্চলক ৰাষ্ট্ৰীয় উদ্যান বোলা হয়। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে 21 মাৰ্চ দিনটো দেশ হিচাপে পালন কৰা হয়। অৰ্থাৎ 21 মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। লিখিবা ইয়াত বিশ্ব বন দিৱস। খ নম্বৰত আছে প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী দেশ নহয়। কি নহয়? সম্পদ নহয়। ইয়াত কি লিখিবা? সম্পদ নহয়। গ নম্বৰত দিয়া আছে দেশৰ কয়লা খনি অতি পুৰণি। কি লিখিবা? এইটো ডিগবৈ। ঘ নম্বৰত আছে বিলাতী মাটি প্ৰস্তুত কৰিবলৈ দেশ ব্যৱহাৰ কৰা হয়।
চূণশিল ব্যৱহাৰ কৰা হয়। ইয়াত লিখিবা চূণশিল। চূণশিল ব্যৱহাৰ কৰা হয়। 9 নম্বৰত আছে দেশ আৰু দেশ অসমৰ দুখন প্ৰধান নৈ। ব্ৰহ্মপুত্ৰ, ইয়াত লিখিবা ব্ৰহ্মপুত্ৰ আৰু বৰাক। ব্ৰহ্মপুত্ৰ আৰু বৰাক। এতিয়া 4 নম্বৰত চোৱা। 4 নম্বৰত দিছে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা বিষয়ে লিখা। এইটো মই তোমালোকক PDF আকাৰে লৈ আহিছোঁ, তোমালোকে চোৱা। তোমালোকে উত্তৰ দি লিখিবা জৈৱ সম্পদ সংৰক্ষণ অতি প্ৰয়োজনীয় কাৰণ উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন প্ৰজাতি বিলুপ্তিৰ পৰা ৰক্ষা কৰিব পাৰি। তাৰপিছত পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিব পাৰি। তাৰপিছত ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব পাৰি। তাৰপিছত খাদ্য, ঔষধ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান নিশ্চিত হয়। তাৰপিছত জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ জৰিয়তে পৃথিৱীৰ সুস্থ পৰিৱেশ অটুট ৰাখিব পাৰি। তাৰপিছত 6 নম্বৰত চোৱা শুদ্ধ উত্তৰটো বিচাৰি লিখা। ক নম্বৰত আছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এখন কোকৰাঝাৰ জিলাত আছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত আছে। তাৰপিছত খ নম্বৰটো আছে তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী? এইটো দেওহাঁহ। আজিৰ ভিডিঅ'টো ইমানেই সামৰিছোঁ। পৰৱৰ্তী অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।